নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছো আজি 1432 ভাস্কৰাব্দৰ বহাগ মাহৰ 14 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি এপ্ৰিল মাহৰ 28 তাৰিখ আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:51 আৰু সূৰ্যাস্ত হ'ব 5:45 আজি বাৰ হৈছে সোমবাৰ তিথি হৈছে শুক্লা প্ৰতিপদ তিথি আজি নৱজাতকৰ ৰাশি হ'ব মেঘ ৰাশি আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 2 আৰু 5 শুভ ৰং হ'ব সোণালী আৰু বগা ৰং ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আইডৰটো হ'লে যোগ হ'ব দুখিলা যোগ জানক বন্ধুসকল প্ৰথমে আহিছো আজি আমি মেঘ ৰাশিৰ পৰা মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকে যান বাহন ক্ৰয় কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব বা যান বাহনৰ পৰা আজি আপোনালোকে আনন্দ লাভ কৰাৰ যোগ দেখা যায় যদিও আজি আপুনি সজাগ নহলে মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায় এবাৰ হেছু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকে প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহায় লাভ কৰিব লগতে আজি আপোনাৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হোৱাৰো যোগ দেখা যায় এবাৰ হেছু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকে শুভ সংবাদ লাভ কৰিব কৰ্মত আনন্দ বাঢ়িব লগতে আজি আপোনাৰ প্ৰেম আৰু ব্যৱসায়িক দিশত খুব শুভ হোৱাৰো যোগ দেখা যায় এবাৰ হেছু বন্ধুসকল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকে উত্তম ভোজন লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে সামান্য খৰচ বাঢ়িব পাৰে লগতে আজি আপুনি ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব এবাৰ হেছু সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকৰ কৰ্মত সামান্য বাধা সৃষ্টি হ'ব পাৰে লগতে আজি আপুনি প্ৰেম আৰু ব্যৱসায়িক দিশত সজাগ হোৱাটো খুবেই ভাল হ'ব এবাৰ হেছু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকৰ কৰ্মত চেষ্টা কৰিলে সফলতা লাভ কৰিব লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায় এবাৰ হেছু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আত্মীয় পৰিয়ালৰ আগমন হ'ব আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ হোৱাৰো যোগ দেখা যায় এবাৰ হেছু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকে ভাল কাপোৰ লাভ কৰিব ভ্ৰমণৰ সুযোগ সুবিধা লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায় এবাৰ হেছু ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহলে সামান্য ধনৰ নাটনি হ'ব পাৰে লগতে আজি আপোনাৰ কৰ্মত অকলশৰীয়া অনুভৱ হোৱাৰো যোগ দেখা যায় এবাৰ হেছু মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকে সৰু সুৰা কথাতে মনত সামান্য খং আৰু অভিমান ভাৱ বাঢ়িব পাৰে আজি আপোনালোকৰ সামান্য ব্যয় বাঢ়িব পাৰে যদিও আজি ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত খুব ব্যস্ততা বৃদ্ধি হোৱাৰো যোগ দেখা যায় এবাৰ হেছু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব কৰ্মত শুভ বুলি ক'ব পাৰি মনৰ চিন্তাধাৰা আজি আপোনালোকৰ উন্নত হ'ব যদিও আজি আপুনি খৰচৰ ওপৰত বা ব্যয়ৰ ক্ষেত্ৰত অলপ নজৰ ৰখাটো খুবেই ভাল হ'ব একেবাৰে শেষত আহিছো বন্ধুসকল মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত আপোনালোকৰ সঞ্চিত ধন সম্পত্তি সামান্য ক্ষয় হ'ব পাৰে যদিও আজি আপুনি ৰাজনৈতিক সা সুবিধা লাভ কৰিব লগতে আজি আপোনাৰ ব্যৱসায়িকভাৱে খুব সফলতা লাভ কৰাৰো যোগ দেখা যায় সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছো সৰ্বে ভৱন্তু সুখিন সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচিত দুখ ভাগ ধন্যবাদ